একেদৰে আত্মায়ো আমাৰ দুৰ্বলতাত উপকাৰ কৰে। এই বিষয়ে আমি নাজানো, কিন্তু আত্মাই নিজে আমাৰ বাবে অনিৰ্বচনীয় কেকনিলে অভিবেদন কৰে। আত্মাৰ ভাবুকি সেই বিষয় অন্তৰ্যামী ঈশ্বৰে জানে, কাৰণ ঈশ্বৰৰ ইচ্ছা অনুসৰি তেওঁ পবিত্ৰ লোকৰ বাবে নিবেদন কৰে। আমি জানো যে যিসকলে ঈশ্বৰক প্ৰেম কৰে, সেই সকল তেওঁৰ অভিপ্ৰায় অনুসৰি আমন্ত্ৰিত। তেওঁ মংগল অৰ্থে সকলো উত্তম কাৰণ একেলগে কৰিছে, কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাই সকলৰ মাজত প্ৰথমে জন্মা হয়। এই কাৰণে ঈশ্বৰে যিসকলক তাৰে শুনিলে, পুত্ৰৰ পত্নীমূৰ্তিৰ অনুৰূপ হ'বলৈ আগে নিৰূপণ কৰিলে, আৰু যি সকলক অতি জ্ঞানো নিৰূপণ কৰিলে, তেওঁলোকক আমন্ত্ৰণ কৰিলে। যিসকলক আমন্ত্ৰণ কৰিলে, তেওঁলোকক ধাৰ্মিক বুলি গণিত কৰিলে, আৰু যি সকলক ধাৰ্মিক বুলি গণিত কৰিলে, তেওঁলোকক মহিমান্বিত কৰিলে। যিজনে নিজৰ পুত্ৰকো মৰম নকৰি আমাৰ আটাইৰো তৰণে তেওঁ ফোধাই দিলে, সেইজনে আমাক অনুগ্ৰহ কৰি দিলে চৈতে সকৰণি দিবলে। সেই চিৰে ঈশ্বৰৰ মনোনীত সকলৰ বিৰুদ্ধে কোনে অপবাদ দিল, ঈশ্বৰে ধাৰ্মিক বুলি গণিত কৰোঁতা দণ্ডত্য দিওঁতা নুকুন যিজন মৰিলি, এনেকি মৃত লোকৰ মাজৰ পৰা তোলাও হ'ল সেইজন খ্ৰীষ্ট যীশু।
ভালে থাকি আমার কারণে নিবেদন করে আছে সমজিস কৃষ্ণৰ প্ৰেমৰ পৰা কোনে আমাক বিচ্ছিন্ন কৰিব পাৰে খপ্লেশ বা সংত তাৰ নাবা কাল বস্তহিয়দা পাপ প্ৰাণ সংশয়ে বা তৰোৱাল এইবোৰে পাৰেনে এই বিষয়ে লিখাও আছে আমি তোমাৰ কাৰণে ওৰে দিনটো হতো হ'ব লাগিছোৱে কাটিবলৈ নিয়ামেৰৰ দৰে আমি গণিত হলো